নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথ। আপোনালোকক আজি মই দাঁতৰ বিষৰ ঘৰুৱা দৰৱৰ বিষয়ে ক'ম। দাঁতৰ বিষ হ'লে কি কৰিব লাগিব। দাঁত আচলতে দাঁতৰ আলু ফুলিলেও বিষায়, দাঁত পোকে খালেও বিষায়, আৰু কিছুমানৰ আকৌ এনেও বিষায়। ঠিক আছে, দাঁতৰ আলু ফুলিলে তাক পাইৰিয়া হোৱা বুলি কোৱা হয়। মানে তেজো ওলাব পাৰে, পুজো ওলাব পাৰে। এই চিষ্টেমত আপুনি কৰিব কি, চৌকা, মাটিৰ চৌকা আছে, আগতে বৰ্তমানো আছে চাগে বহুতৰে ঘৰত। মাটিৰ চৌকাৰ মাটি লাগিব, ছাইডত যিখিনি মানে পোৰা মাটি বুলি কয়, চৌকাৰ পৰা অলপ পোৰা মাটি ল'ব। পোৰা মাটি লৈ যোনখিনিত আপোনাৰ দাঁতৰ আলুটো ফুলিছে, সেই ফুলা আলুত আঙুলিৰে মানে হাতত লৈ অলপমান জোৰকৈ হেঁচি হেঁচি মানে মালিচ কৰিব। ঠিক আছে, মালিচ কৰিব। মানে এনেকুৱা কৰিলে আপোনাৰ দাঁতৰ আলু ফুলাটো কমি যাব। ৰাতিপুৱা এবাৰ দিব, দুপৰীয়াও দিব পাৰিলে, আৰু সন্ধিয়া 3বাৰ দি দিব। আপোনাৰ দাঁতৰ আলু ফুলাটো কমি যাব। তাৰপিছত সেই বিষত দাঁতৰ মানে পোকে খালেও বিষ হয়, আৰু ইফালে এনেও বিষায় কিছুমানৰ। যে দাঁতৰ বিষতনো কি কৰিব। দাঁতৰ বিষত কৰিব, এখন দেশী পাণ ল'ব, পাণখন বটিব, থেতেলি ল'ব পাণখন। তাৰপিছত 20 গ্ৰাম মৌ ল'ব, 20 গ্ৰাম দেশী ঘি ল'ব। এই তিনিওটা মিহলি কৰি ল'ব। মিহলি কৰি লৈ মুখত ভৰাব। মুখত ভৰাই জিভাৰে গোটেই দাঁতকেইটাতে লগাকৈ মানে ঘূৰাই থাকিব। সিমান ঘূৰাই থাকিব লাগিলে হ'ল। আৰু এঘণ্টামান সময় এই বস্তুখিনি মানে যিখিনি ক'লোঁ, পাণ, ঘি আৰু মৌ, এই তিনিটা বস্তু মুখত যে ভৰালে, এই ভৰা বস্তুখিনি এঘণ্টামান মুখত ৰাখিব। এঘণ্টামান ৰখাৰ পিছত সেই বস্তুখিনি মুখৰ পৰা পেলাই দিব, আৰু কুহুমীয়া গৰম পানীৰে মুখখন কুলুকুলু কৰি ধুই পেলাই দিব। এনেকুৱা কৰিলে আপোনাৰ দাঁতৰ বিষৰ পৰা উপশম পাব। আৰু এটা আছে, কিছুমানৰ দাঁত মানে এনেও বিষায়। এনে বিষালে আচলতে গ্ৰহৰ দোষ হয়। ৰবি গ্ৰহৰ দোষৰ ফলত আপোনালোকৰ দাঁতৰ সমস্যাই দেখা দিয়ে। ৰবি গ্ৰহৰ বিষয়ে মই অন্য এটা ভিডিঅ' বনাইছোঁ, তাতে যে চাই ল'ব ৰবি গ্ৰহৰ বিষয়ে ভিডিঅ'টো। তাৰপিছত আহিল আৰু এটা মানে প্ৰতিকাৰ, লাজুকী কাটা চিনি পায় সকলোৱে নিশ্চয়। মানে পাতখন চুই দিলে মানে জাপ খাই যায়, লাজুকী কাটা হয়। লাজুকী কাটাৰ শিপা ল'ব, 1 ইঞ্চিমান ল'লে হ'ল। শিপা, গাছডাল নহয় আকৌ, শিপা মানে মোটা শিপাডাল, আৰু শিপাডাল ল'ব, 1 ইঞ্চিমান ল'ব। তাত ধুই পাখলি ল'ব ভালকৈ। ধুই পাখলি লৈ যোনটো দাঁতত আপোনাৰ বিষাইছে, সেই দাঁতটোত মানে অলপ শিপাডাল থেঠালি ল'ব। থেঠালি লৈ যোনটো দাঁতত মানে বিষাইছে, সেই দাঁতটোৰ মানে তলে ওপৰে দাঁতে মিলি হেঁচা মাৰি ধৰিব এই শিপাডালত। তেনেকৈ থাকক 10-15 মিনিটমান। তাৰপিছত সেই শিপাডাল পেলাই দিব। তেতিয়াও আকৌ কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাব। আৰু এটা কৰিব পাৰে, মানে হঠাৎ অকস্মাতে আপোনাৰ দাঁতৰ বিষ হ'ল, এই বস্তুখিনি যোগাৰ কৰোঁতে অলপ সময় লাগিব পাৰে। হঠাতে মানে দাঁতৰ বিষ হ'ল, তেতিয়া কি কৰিব, গৰম পানী ল'ব। গৰম পানীত অকণমান নিমখ ল'ব। তেনেকৈ কুলি কৰিব, তথাপিতো হ'ব। আৰু আছে নাৰিকল তেল, এচামুচ নাৰিকল তেল ল'ব। নাৰিকল তেল লৈ মুখৰ ভিতৰত ভৰাব, 1 চামুচ নাৰিকল তেল। গোটেই মুখখন ঘূৰাব, তেলখিনি দাঁতে জিভাইদি লগাই দিব। তেনেকুৱা কৰি সেইখিনিও ঘূৰাই ৰাখিব। সেই নাৰিকল তেলখিনি আকৌ নিগিলিব, কাৰণ তাতে বহুত দাঁতৰ যিখিনি বীজাণু আছে গোটেইখিনিৰ ভিতৰত যাব, অপকাৰ হ'ব পাৰে নাৰিকল তেলটো। এনেকুৱা ঘূৰাই ফুৰাৰ পিছত তেলখিনি পেলাই দিব। তেতিয়াও আকৌ এই কুহুমীয়া গৰম পানীৰে মুখখন ধুই পেলাব।
এনেকুৱা কৰিলে দেখিব আপোনাৰ দাঁতৰ যিকোনো সমস্যা ঠিক হৈ যাব। দাঁতৰ বিষৰ ঘৰুৱা দৰৱৰ বিষয়ে জানিলে আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইবিলাক যিখিনি মই ক'লোঁ এইবিলাক আচলতে সকলোবিলাক প্ৰমাণিত ঘৰুৱা দৰৱ হয়। ঠিক আছে, ধন্যবাদ। এইখিনি ব্যৱহাৰ কৰি আপোনাৰ উপকাৰ আহিব, চিন্তা কৰিব নালাগে, আপুনি ব্যৱহাৰ কৰি থাকক।